নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ এইটো কঁঠালৰ মুচি। কঁঠালৰ মুচিটো বাতৰি কাগজ এখন পাৰি লৈ পেলাই এনেকৈ কটাৰীখনত মিঠাতেল সানি পেলাই কাটি লৈছোঁ। গোটেইখিনি কাটি লোৱাৰ পিছত এয়া গামলা এটাতে পানী দি ধুই পেলাই পানীত তিয়াই ৰাখিছোঁ। প্ৰেছাৰ কুকাৰ এটা লৈ লৈছোঁ আৰু ইয়াতে যিখিনি কঁঠালৰ মুচি কাটি ৰাখিছিলোঁ সেইখিনি গোটেইখিনি দি দিছোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেখেতলোকক নমস্কাৰ জনাইছোঁ আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন চবতছে আগতে পাব। কঁঠালৰ মুচিখিনিত এয়া দি দিছোঁ পানীখিনি জোখমতে দি দিছোঁ। এয়া পানী মোৰ 2 গিলাচ হ'ব। আৰু এতিয়া ইয়াতে দি দিছোঁ চিজ। এইখিনি চিজ মোৰ অৰুণাচল যাওঁতে কিনি আনিছিলোঁ, তেওঁলোকৰ লোকেল চিজ বনোৱা ঘৰতে বিক্ৰী কৰা, সেইখিনিও দি দিছোঁ। চিজখিনি দিয়াৰ পিছত এয়া দি দিছোঁ কেঁচা জলকীয়া 4টামান ফালি লৈছিলোঁ আৰু নহৰু থেতেলিয়াই লোৱা সেইখিনিও দি দিছোঁ। পেকেটৰ জালুক অকণমান দি দিছোঁ। যদি আপোনালোকৰ পেকেটৰ জালুক নাথাকে, গোটা জালুক থাকে, গোটা জালুকো খুন্দি পেলাই এচামুচ দি দিব পাৰিব। আৰু ইয়াতে দি দিছোঁ এতিয়া নিমখখিনি দি পেলাই ঢাকনখন মাৰি দিছোঁ আৰু এতিয়া গেছত পাতি দিওঁ। পাতি পেলাই 2টা চিটি মাৰি ল'ম। দুটা চিটি মাৰাৰ পিছত ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এয়া ঢাকনখন খুলি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন, এই গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে। হেতাখনেৰে লৰাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি নমাই ল'লোঁ আৰু গেছত কেৰাহীখন পাতি পেলাই কেৰাহীখন যেতিয়া গৰম হৈছে তেতিয়া দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি যেতিয়া গৰম হৈছে, গোটা গৰম মছলা কেইটামান দি দিছোঁ, যেনেকৈ তেজপাত, লং, ইলাচি, অকণমান জাবিত্ৰীও দি দিছোঁ। দি পেলাই লৰাই লৈছোঁ। এইখিনি ধুনীয়া যেতিয়া গোন্ধ আহিছে তেতিয়াই দি দিছোঁ মিডিয়াম চাইজৰ 5টামান পিঁয়াজ চপাৰতে চপ কৰি লৈছিলোঁ আৰু সেইখিনি দি দিলোঁ। দি পেলাই হেতাখনেৰে অকণমান লৰাই লৈছোঁ। অকণমান সময় এনেকৈ লৰাই পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈছে তেতিয়া ইয়াতে দি দিছোঁ 2টা বিলাহী মিডিয়াম চাইজৰ চপাৰতে চপ কৰি লৈছিলোঁ, সেই বিলাহীকেইটাও দি পেলাই আকৌ হেতাখনেৰে লৰাই পেলাই অকণমান সময় গেছটো বঢ়াই ভাজি ল'ম। এনেকৈ অকণমান সময় লৰাই ভজাৰ পিছত এয়া দি দিছোঁ চিলি ফ্লেক্স 2 চামুচ, সৰু চামুচেৰে 2 চামুচ দি দিছোঁ। দি পেলাই এনেকৈ লৰাই লৈছোঁ। গেছটো কিন্তু বঢ়াই থৈছোঁ, যিহেতুকে অকণমান বঢ়াই থ'লেহে এইখিনি সোনকালে ভাজ খাব। আৰু এয়া দি দিছোঁ নিমখটো মই আগতে দিয়ে থৈছিলোঁ। এই পিঁয়াজখিনি আৰু বিলাহীখিনি গলিবৰ কাৰণে অকণমান দি দিছোঁ এটা জোখত। যিমানখিনি আগতে দি থৈছিলোঁ সেইটো পৰিমাণটো মই হিচাপ কৰিয়ে দিছোঁ। আৰু এয়া যিখিনি কঁঠাল মই প্ৰেছাৰ কুকাৰত চিটি মাৰি লৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিলোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, খাবলৈ যে বহুত ধুনীয়া হয়। আপোনালোকে এবাৰ নতুন ষ্টাইলত কঁঠালৰ মুচি বনাই খাবচোন। ঢাকনেৰে এনেকৈ সমান কৰি ল'লোঁ আৰু লোৱাৰ পিছত ঢাকনখন এনেকৈ অকণমান সময় মাৰি দিলোঁ আৰু গেছটো মই বঢ়াই ৰাখিলোঁ। এইখিনি 2 মিনিটৰ পিছতে ঢাকনখন খুলি দিছোঁ আৰু এয়া চাওক ইমান ধুনীয়াকৈ উতলিছে আৰু এইখিনি সিজিয়ে আছে। মই গেছটো অফ কৰি দিলোঁ
আৰু এয়া গৰমে গৰমে বাতি এটাত সজাই দিছোঁ চাওকচোন কিমান ধুনীয়া হৈছে খাবলৈও ধুনীয়া হয় আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ